নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত ইউজি সেকেন্ড ইয়াৰৰ যি নিযুত মাইনা আঁচনিৰ ফৰ্ম হয় সেইখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুনলৈ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তো এইখন হ'ল ইউজি সেকেন্ড ইয়াৰৰ ফৰ্ম বিএ বিএসসি বা বিকম যদি আপোনালোকে কৰি আছে আৰু আপোনালোকে সেকেন্ড ইয়াৰত উঠিছে অৰ্থাৎ আপোনালোকে থাৰ্ড সেমিষ্টাৰত উঠিছে তেনে ক্ষেত্ৰত আপোনালোকক কলেজৰ পৰা এইখন ফৰ্ম দিয়া গৈছে তো এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব তো প্ৰথমতে ইয়াত আপোনাৰ নাম দি দিব দেখা পাইছে নেম অফ ষ্টুডেণ্ট ইয়াত আপোনাৰ নাম দি দিব আৰু নামটো আপোনালোকে কেপিটেল লেটাৰত লিখিব অৰ্থাৎ আপোনালোকে যিখিনি ইনফৰমেশ্যন দিব যদি আপোনালোকে কেপিটেল লেটাৰত লিখি দিয়ে ভাল তো আপোনালোকে কেপিটেল লেটাৰত লিখি দিব দ্বিতীয়তে আহিছে মেৰিটেল ষ্টেটাছ তো আপুনি যদি বিয়া হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে মেৰিডত টিক কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে বিয়া হোৱা নাই অবিবাহিতা তেনে ক্ষেত্ৰত আপোনালোকে সিংগুলাৰ টিক কৰি দিব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত দি দিব DDMMYYYY এইটো ফৰ্মেটত আপোনালোকে লিখি দিব প্ৰথমতে আপোনালোকে ডেট দিব তাৰ পিছত আপোনালোকে মাহটো দিব তাৰ পিছত আপোনালোকে ইয়াৰ দিব তাৰ পিছত 4 নম্বৰতে নেম অফ ফাদাৰ মাদাৰ অৰ গাৰ্জেন তো ইয়াৰ আগতে আপোনালোকক এটা বস্তু ক্লিয়াৰ কৰি দিও যে আপোনালোকে যদি ডেট অফ বাৰ্থটো লিখে যদি আপোনালোকৰ ডেট অফ বাৰ্থ 1 জানুৱাৰী 2005 হয় তেনে ক্ষেত্ৰত আপোনালোকে 01012005 এই ফৰ্মেটত আপোনালোকে লিখিব লাগিব তাৰ পিছত 4 নম্বৰত আহিছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন তো যদি আপোনাৰ দেউতা আছে তেনে ক্ষেত্ৰত আপোনাৰ দেউতাৰ নাম দি দিব যদি দেউতা নাই তেনে ক্ষেত্ৰত মাৰ নাম দি দিব আৰু যদি মা বা দেউতা কোনো নাই তেনে ক্ষেত্ৰত আপোনালোকে গাৰ্জেনৰ নাম অৰ্থাৎ আপোনাৰ অভিভাৱকৰ নাম ইয়াত দি দিব ইয়াৰ পিছত আহিছে ৰিলিজিয়ন আপুনি যোন ধৰ্মৰ হয় সেই ধৰ্মটো আপোনালোকে লিখি দিব হিন্দু হলে হিন্দু লিখি দিব ইসলাম হলে ইসলাম লিখি দিব খ্ৰীষ্টিয়ান হলে খ্ৰীষ্টিয়ান লিখি দিব শিখ হলে শিখ দিব জৈন হলে জৈন দিব এনেকৈ আপোনাৰ ধৰ্মটো লিখি দিব তাৰ পিছত 6 নম্বৰতে আহিছে মোবাইল নাম্বাৰ তো এই বক্সত আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিব 7 নম্বৰতে আহিছে এড্ৰেছ আপোনাৰ ঠিকনা দিব লাগিব তো প্ৰথমতে আপোনাৰ ভিলেজ যদি আপুনি গাঁও অঞ্চলৰ পৰা বাস কৰে তেনে ক্ষেত্ৰত আপোনালোকে ভিলেজৰ নামটো দি দিব আৰু ভিলেজৰ তলত টিক এটা দি দিব আৰু যদি টাউন বা সিটি অঞ্চলৰ পৰা বাস কৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত টাউনৰ নাম বা সিটিৰ নামটো লিখি দিব ইয়াৰ লগতে আপোনাৰ পিন কোডটো ইয়াত দি দিব দি দিয়াৰ পিছত আপুনি যদি গাঁও অঞ্চলৰ পৰা বাস কৰে তেনে ক্ষেত্ৰত ব্লকৰ নামটো ইয়াত দি দিব আৰু ব্লকৰ তলত এটা টিক কৰি দিব আৰু যদি আপুনি চহৰীয়া অঞ্চলৰ পৰা বাস কৰে তেনে ক্ষেত্ৰত মিউনিচিপালিটি বোৰ্ড বা টাউন কমিটিৰ নামটো ইয়াত লিখি দিব ইয়াৰ পিছত আপোনাৰ পুলিশ ষ্টেচনটো ইয়াত দি দিব আপোনাৰ জিলাৰ নামটো ইয়াত দি দিব ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ যদি আধাৰ নম্বৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো স্লটত আপোনাৰ আধাৰ নম্বৰটো দি দিব 9 নম্বৰত আহিছে নেম অফ LSC LSCৰ নামটো আপোনালোকে দি দিব LSC মানে হ'ল লেজিসলেটিভ এসেম্বলি কনস্টিটুৱেন্সি অৰ্থাৎ আপোনাৰ বিধানসভাৰ সমষ্টিৰ নামটো ইয়াত দি দিব লাগিব আপোনালোকে যদি বিধানসভা সমষ্টিৰ নামটো নাজানে আপোনালোকে জনা মানুহ এজনক সুধি ল'ব নিশ্চয় আপোনাক কৈ দিব তাৰ পিছত 10 নম্বৰত আহিছে এভেইল BKKMA তো ইয়াত বহুত ছাত্ৰীয়ে কনফিউজনত আছে যে এই বস্তুটো কি বুলি দিব তো এতিয়া আপোনালোকক কৈ দিও যে BKKMA ফুল ফৰ্ম কি হয় বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ হায়াৰ সেকেন্ডাৰীৰ পিছত যে স্কুটি দিয়ে সেই আঁচনিটো যদি আপোনালোকে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে বা এই আঁচনি পাইছে তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনিৰ কাৰণে অৰ্থাৎ আপুনি এই নিযুত মইনা আঁচনিৰ পইচাটো নাপায় তো যিসকলে পাইছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত টিক কৰি দিব আৰু ইয়েছত টিক কৰি দিলে আপোনালোকে অবিয়াসলি এই নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত হ'ব যদি আপোনালোকে এই আঁচনিটো পোৱা নাই অৰ্থাৎ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কিম যদি আপোনালোকে পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে নোট টিক কৰি দিব ইয়াৰ পিছত 11 নম্বৰত কৈছে ডিড ইউ ৰিচিভ দ্য বেনিফিট অফ MMNMA ইন লাষ্ট ইয়াৰ যদি আপোনালোকে নিযুত মইনা আঁচনিৰ ধন যোৱা বছৰ পাইছিলে তেনে ক্ষেত্ৰত আপুনি ইয়েছত টিক কৰি দিব আৰু যদি আপোনালোকে পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নোট টিক কৰি দিব ইয়াৰ পিছত বি নম্বৰ সেকশনটোত কৈছে যে 1 নম্বৰত আছে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাস্ট তো আপুনি শেহতীয়াকৈ কোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো নামটো ইয়াত দি দিব ইয়াৰ পিছত দ্বিতীয়তে আহিছে লাষ্ট এক্সামিনেশ্যন পাস্ট আপুনি শেহতীয়াভাৱে কি এক্সাম পাছ কৰিছে সেইটো আপোনালোকে দি দিব পাৰে ইয়াৰ পিছত আপোনাৰ ইয়াৰটো দি দিব তাৰ পিছত আপোনাৰ ৰোল নম্বৰটো ইয়াত দি দিব আৰু 3 নম্বৰত কৈছে নেম অফ দ্য ইনষ্টিটিউট কাৰেন্টলি এনৰোলড ইন তো বৰ্তমানে আপুনি কোনখন ইনষ্টিটিউটত পঢ়ি আছে সেইটো আপোনালোকে দি দিব আৰু 4 নম্বৰতে আপোনাৰ সমৰ্থৰ এনৰোলমেন্ট নাম্বাৰটো ইয়াত দি দিব তো এইখিনিতে আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিও যে বি নম্বৰ যেটো সেকশন দেখা পাইছে
ইয়াত 1 নম্বৰ 2 নম্বৰ যেটো অপচন দেখা পাইছে তো ইয়াত কৈছে যে কোৰ পৰা আপোনালোকে পাস কৰিছে আৰু আপুনি শেহতীয়া এক্সাম কি দিছে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব এই স্লটটো আপোনালোকে খালি ৰখাব জাস্ট আপোনালোকে কথাখিনি মনত ৰখাব আপোনালোকে কলেজত যেতিয়া ফৰ্মখন লৈ যাব কলেজসমূহত সুধিব যে এইটো স্লটত কি দিব লাগিব যেহেতু এতিয়া বৰ্তমান আপোনালোকে 3rd সেমিষ্টাৰত পঢ়ি আছে তো আপোনালোকে হয়তো ভাবিব পাৰে যে 1 নম্বৰত যেটো অপচন দিছে name of the institution from which passed আপোনালোকে নিশ্চয়কৈ এই কলেজৰ পৰাই পাস কৰিছে BA ফাৰ্স্ট সেমিষ্টাৰ বা BCom ফাৰ্স্ট সেমিষ্টাৰ বা BSc ফাৰ্স্ট সেমিষ্টাৰ বা সেকেন্ড সেমিষ্টাৰ বা লাষ্ট এক্সামিনেশ্যন পাস আপুনি শেহতীয়াকে যেটো পাস কৰিলে BA BSc বা BCom ফাৰ্স্ট সেমিষ্টাৰ হওক বা সেকেন্ড সেমিষ্টাৰ হওক আপোনালোকে পাস কৰিলে তো এই বস্তুটো লৈ এটা খেলিমেলি আছে যে আপোনালোকে ইয়াত বৰ্তমান পঢ়ি থকা কলেজৰ এড্ৰেছটোৱে দিব লাগিব নে আপুনি হায়াৰ সেকেন্ডাৰী যৰ পৰা পাস কৰিছে হেতু দিব লাগিব মোৰ হিচাপত এতিয়া আপোনালোকে বৰ্তমান এই স্লটটো আপোনালোকে খালি ৰখাব কলেজসমূহত আপোনালোকে সুধি ল'ব যেহেতু মই নিবিচাৰো যে আপোনালোকে ভুলকে লিখি ফৰ্মখন বেয়া কৰক হেহে আপোনালোকে লিখাৰ আগত এবাৰ কলেজত সুধি ল'ব কলেজে কি কয় হেতু শুনিহে আপোনালোকে এই স্লটটো ফিল কৰিব মই খুবেই দুখিত যে আপোনালোকক এই পাৰ্টটোৰ ক্লিয়াৰিফিকেশন দিব পৰা নাই যেহেতু ইয়াত ক্লিয়াৰলি মেনশন নাই যে কোনটো দিব লাগিব হেহে মই আপনি বিচাৰো যে ইয়াত কোনো ধৰণৰ ভুল হওক হেহে আপোনালোকে কলেজত সুধিব কলেজসমূহৰ পৰা যি ইনস্ট্ৰাকশন দিয়ে হেতুহে আপোনালোকে ফলো কৰিব তাৰ পিছত C নম্বৰ সেকশনটোত আহিছে বেংক ডিটেইলছ তো 1 নম্বৰতে আপোনাৰ একাউন্ট নম্বৰটো দি দিব 2 নম্বৰতে আপোনাৰ IFSC কোডটো দি দিব বেংকৰ 3 নম্বৰতে আপোনাৰ একাউন্ট হোল্ডাৰ নেম অৰ্থাৎ আপোনাৰ নামত যদি একাউন্ট আছে আপোনাৰ নামটো ইয়াত দি দিব বেংকৰ পাসবুকৰ মতে তাৰ পিছত 4 নম্বৰত আছে বেংক নেম তো আপোনাৰ কোনখন বেংকত একাউন্ট আছে হেতু আপোনালোকে দি দিব লগতে কোনখন ব্ৰাঞ্চত আপোনাৰ একাউন্ট আছে সেই ব্ৰাঞ্চৰ নেমটো ইয়াত দি দিব দি দিয়াৰ পিছত ইয়াত আপোনাৰ সিগনেচাৰটো কৰি দিব আৰু ইয়াত আপোনাৰ মাৰ হক বা দেউতাৰ হক বা অভিভাৱকৰ হক সিগনেচাৰটো ইয়াত লৈ ল'ব তাৰ পিছত আপুনি কলেজত যাব কলেজত গৈ কলেজৰ প্ৰিন্সিপালৰ সিগনেচাৰ ইয়াত ল'ব লৈ ফৰ্মখন অফিসত জমা দি দিব আৰু লগতে আপোনাৰ আধাৰ কাৰ্ড বেংক পাসবুক সমূহ গাঁঠি দিব আশা কৰো মই আপোনালোকক বুজাব পাৰিলো ইয়াৰ আগৰ ভিডিঅটোত মই দেখুৱাইছো যে UG ফাৰ্স্ট ইয়াৰৰ ছাত্ৰীসকলৰ কাৰণে কেনেকৈ নিযুত মইনা আঁচনি ফৰ্মখন ফিল আপ কৰিব লাগে যদি আপোনালোকে চোৱা নাই চাই ল'ব বা যদি আপোনালোকৰ কোনোবা ফ্ৰেন্ড বা ফ্যামিলি মেম্বাৰ আছে হিয়তকো ভিডিঅটো শেয়াৰ কৰি দিব যেন হিয়তে উপকৃত হয় আৰু ভৱিষ্যতলৈ এনেকুৱা স্কলাৰশিপ বা একাডেমিক ৰিলেটেড যিবিলাক গাইডেন্স আছে এইসমূহ পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থওক লগতে এই চেনেলটোত সৰকাৰি আঁচনিসমূহৰ বিষয়েও আপোনালোকক অৱগত কৰাই থাকিম অহা ভিডিঅ'বোৰত এই ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিল প্লিজ লাইক এটা কৰিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম